আপুনি চাইছে বিউলিৰ হেডলাইন্স আৰু উদ্বেগজনকভাৱে প্ৰত্যেক দিনাই ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে কোভিড-19ত 15 জন ইতিমধ্যে আমি জনাইছো যে ইয়াকে লৈ 910 জনলৈ বৃদ্ধি পালে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে আমি জনাইছো যে শেহতীয়াকৈ গোৱালপাৰাত পুনৰ আক্ৰান্ত হৈছে 16 জনকৈ লোক কৰিমগঞ্জত 6 জন আক্ৰান্ত হৈছে নতুনকৈ ঠিক তেনেদৰে লখিমপুৰ কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙত 2 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে ইয়াকে লৈ ৰাজ্যত বৰ্তমান 910 জনলৈ বৃদ্ধি পালে হাজাৰৰ ঘৰ স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ কেইটামান সংখ্যা বাকি এই পৰিসংখ্যা চকুৰ পচাৰতে এতিয়া 910 হলগৈ আৰু এই মুহূৰ্তলৈকে 103 গৰাকী আৰোগ্য লাভ কৰা বিপৰীতে বৰ্তমান 800 গৰাকী কোভিড-19 আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু এই পৰ্যন্ত কোভিড-19ত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে 4 জনকৈ লোকে ইতিমধ্যে কামৰূপ মহানগৰত সৰ্বাধিক 282 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত ইফালে গোলাঘাটত দ্বিতীয় সৰ্বাধিক 163 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত ৰেখনবাদ আমি শেহতীয়া খবৰ লাভ কৰিম আমাৰ হতিত সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো বলেন এই প্ৰত্যাহ্বান দিনক দিনে বৃদ্ধি পাই আছে হাজাৰৰ ঘৰ স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ কেইটামান সংখ্যা বাকি আজিও 30 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত গতিকে বাহিৰৰ পৰা লোক আহি আছে বিমান সেৱা ৰেল সেৱা ইতিমধ্যে মুকলি কৰা হৈছে আনহাতে কোভিড হস্পিটেল মুকলি কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছে ৰাজ্য চৰকাৰ কিন্তু তথাপি প্ৰত্যাহ্বান খোজে নিশ্চয়কৈ প্ৰত্যাহ্বান কাৰণ আমি যদি 1 এপ্ৰিল তাৰিখত চাওঁ সেইদিনাখন প্ৰথমটো কেছ কোভিড-19 ধৰা পৰিছিল আৰু তাৰ পিছত প্ৰায় 60টা দিন পিছত অৰ্থাৎ আজিৰ তাৰিখত হাজাৰ চুবলৈ আৰু বেছি সংখ্যা নাই অৰ্থাৎ ক'ব পাৰি যে 910 লৈকে অতিক্ৰম কৰিছে অৰ্থাৎ ক'ব পাৰি যে মাত্ৰ 60টা দিনত আৰু শেহতীয়া আমি যদি 10টা দিন বা যদি 3টা দিন চাবলৈ যাওঁ প্ৰতিদিনে প্ৰায় 100 জনকৈ অধিক লোক আক্ৰান্ত হৈছে এই পৰিসংখ্যাটোৱে সূচাইছে যে হয়তো অনাগত কিছুদিনৰ ভিতৰত যথেষ্ট সংখ্যক লোক পুনৰ সংক্ৰমিত হ'ব আৰু কোভিড-19 ধৰা পৰিব যদিবা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে 5000 ৰোগীক চিকিৎসা কৰিবলৈ সকলো ব্যৱস্থা সাজু কৰি ৰখা হৈছে আৰু একে সময়ত 5000 ৰোগীক চিকিৎসা কৰিব পাৰিব কিন্তু প্ৰশ্ন হৈছে যে তাৰ পিছত যদি এই সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি হয় আৰু আমি দেখি অহা যে শেহতীয়া এসপ্তাহ বা 3 দিনৰ যদি তথ্য চাওঁ তেতিয়াহ'লে দেখিবলৈ প্ৰতিদিনে প্ৰায় 100 গৰাকীতকৈ অধিক লোক সংক্ৰমিত হৈছে এনে প্ৰেক্ষাপটত ক'ব পাৰি যে হয়তো আহিব লগা দিনসমূহ যথেষ্ট ভয়াৱহ হ'ব আৰু এই দিনসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় যথেষ্ট থাকিব বাৰ অনুৰোধ বা বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে যি ধৰণৰ প্ৰকাশ কৰি থকা হৈছে নীতি নিৰ্দেশ সেইসমূহ নীতি নিৰ্দেশ মাথোন এতিয়া কাগজে পত্ৰই সীমাবদ্ধ নাথাকি জনসাধাৰণে যদিহে নিজাকৈ পালন নকৰে বা নীতি নিৰ্দেশসমূহ মানি নচলে তেতিয়াহ'লে দিনসমূহ ভয়াৱহ হ'ব কাৰণ এই মুহূৰ্তত মই দেখুৱাব বিচাৰিম যে ফাঁচী বজাৰত থকা যিটো স্থান এই স্থানত এতিয়া এই মুহূৰ্তত দেখুৱাইছোঁ যে মহানগৰীত কৰা যি 13টাকৈ কণ্টেইনমেণ্ট জ'ন আছিলে তাৰে ভিতৰত গুৱাহাটী ব্যস্তপূৰ্ণ ফাঁচী বজাৰ আছিলে কণ্টেইনমেণ্ট জ'নৰ অধীনত থকা 3টা স্থান আৰু এই 3টা স্থান কিন্তু এই মুহূৰ্তত খুলি দিয়া হোৱা নাই ইতিমধ্যে 14টা দিন হবৰ হৈছে কিন্তু তাৰ পিছতে খুলি দিয়া হোৱা নাই মুঠৰ ওপৰত সকলো ব্যৱস্থা প্ৰশাসনৰ পৰা কৰা হৈছে কিন্তু এই নিয়ম বা এই নীতি নিৰ্দেশসমূহ কিদৰে আচলতে ৰূপায়ণ কৰিব পাৰিছে বা কিদৰে আচলতে লৈছে কিন্তু তাৰ মাজতে জয়ন্ত আমি একাংশ লোকৰ বিভিন্ন স্থানৰ পৰা অহা যি অভিযোগ সেইসমূহৰ বিপৰীতে কিন্তু অভিযোগ আহে যে একাংশই কিন্তু প্ৰশাসনক অৱগত নকৰাকৈ তেখেতসকলে নিজেই ঘৰ সোমাইছে তেনেকুৱা ধৰণৰ কিছু তথ্য আহিছে যি তথ্যৰ সহায়তে আমি আৰক্ষী প্ৰশাসন বা স্বাস্থ্য বিভাগক সেই সময়ে সেয়া তথ্য প্ৰকাশ কৰিছোঁ বা অৱগত কৰাইছোঁ তাৰপিছত তেনেকুৱা লোকক তেখেতসকলে ধৰা পেলাইছে কিন্তু এনেকুৱা এচাম লোকৰ বাবে বিপদ যে সন্মুখীন হ'ব লাগিব সেয়া কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে এই ক্ষেত্ৰত পঞ্চম পৰ্যায়ৰ যি লকডাউন হ'ব এই ক্ষেত্ৰত বিশেষকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিজাকৈ কিছু কঠোৰ সিদ্ধান্ত যদি এই বলবৎ কৰে বা নীতি নিৰ্দেশনা লয় তেতিয়াহ'লে যথেষ্টভাৱে উপকৃত হ'ব কিন্তু সময় হয়তো লক্ষ্য ৰাখিব কাৰণ পঞ্চম পৰ্যায়ত লকডাউন পুনৰ 1 জুনৰ পৰা আৰম্ভ হ'ব আৰু এই সময়খিনিত কোৱা হৈছে যে জিম চিনেমা হল বা অন্যান্য যিসমূহ জনবহুল স্থান হৈ পৰিণত হয় যিসমূহ প্ৰথম পৰ্যায়ত আচলতে বন্ধ কৰি দিয়া হৈছিল সম্পূৰ্ণভাৱে সেইসমূহ খুলি দিয়াৰ এক সম্ভাৱনা প্ৰকট কৰা হৈছে যদি সেয়া হয় তেতিয়াহ'লে হয়তো পৰিস্থিতি যথেষ্ট অৱনমিত হোৱাৰো সম্ভাৱনা থাকিব কাৰণ একেদৰে প্ৰশ্ন আহিছে যে বলেন ইতিমধ্যে আপুনি উল্লেখ কৰিছে ৰাজহুৱা স্থানসমূহ খুলি দিয়া হ'ব পাৰে হয়
নিশ্চয়কৈ ৰাজহুৱা স্থান খুলি দিয়া হ'ব পাৰে আৰু কিছু সময় পূৰ্বে অৰ্থাৎ আজি কোভিড হস্পিটেল মুকলি কৰি হিমন্ত বিশ্ব শৰ্মায়ো এই কথাই উল্লেখ কৰিছে যে যাতে স্বাভাৱিক জীৱন যাত্ৰা পুনৰ উভতাই আনিব পৰা যায় বা স্কুল কলেজ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰ্যায়ক্ৰমে এনেদৰে শ্ৰেণীসমূহ মুকলি কৰিব পৰা যায় এনেধৰণৰ কিছু মন্তব্য কৰিছে গতিকে তেনেস্থলত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই আছে গতিকে ইফালে যদি স্বাভাৱিক জীৱন যাত্ৰা উভতি আহে তেতিয়াহ'লে সামূহিক সংক্ৰমণৰ যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ সেই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন কিন্তু অধিক কঠোৰ হ'বৰ প্ৰয়োজন আছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটো এই ধৰণৰ আছিলে যে কেন্দ্ৰীয় চৰকাৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাজ্য চৰকাৰে তাক সম্পূৰ্ণকৈ পালন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব কিন্তু এই ক্ষেত্ৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ ক্ষেত্ৰতেই হওক বা চিনেমা হল জিমসমূহ খুলি দিয়াৰ ক্ষেত্ৰতেই হওক এই সকলোবোৰ নীতি নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিব বা সেই অনুমতি পালন কৰিব কিন্তু ৰাজ্য চৰকাৰৰ হাততো যিহেতুকে বহু কৰ্তৃত্ব দিয়া থাকে বা এই নীতি নিৰ্দেশসমূহৰ ক্ষেত্ৰত নতুনকৈ তেখেতসকলে বনোৱাৰ ক্ষেত্ৰতো কিছুমান তেখেতসকলে নীতি নিৰ্ধাৰণ কৰিব পাৰে তেনে সময়ছোৱাত আচলতে অসমৰ ক্ষেত্ৰত বিশেষকৈ অধিক সংক্ৰমণৰ পৰা ৰোধ কৰিব লাগিলে তেনে কিছু কঠোৰ সিদ্ধান্ত হয়তো ল'বলৈ বাধ্য হ'ব বা ল'ব লাগিব যদিহে আচলতে প্ৰথম পৰ্যায়ৰ পৰা লকডাউন যি ধৰণৰ কঠোৰ আছিলে তাৰ পিছৰ সময়ছোৱাত আমি দেখিলোঁ যথেষ্ট শিথিল হৈছে আজিৰ তাৰিখত যদি আপুনি ফাঁচী বজাৰত উপস্থিত থকা এটা প্ৰান্তৰ পৰা দৃশ্য অনুসৰণ কৰে তেতিয়াহ'লে দেখিব যে এইখন দৃশ্যৰ পৰা কোনো ধৰণৰ লকডাউন মানি থকা বা লকডাউন চলি থকা যেন কোনো কাৰণতে অনুমান নহয় কাৰণ একমাত্ৰ মানুহৰ মনলৈ এই চিন্তা আহে যেতিয়া সন্ধিয়া বা 7 বাজিবৰ আৰম্ভ হয় তেতিয়াহে মানুহৰ মনত এটা প্ৰশ্ন আহে যে লকডাউন চলিছে বা ৰাজ্যত কৰোনা আছে আৰু থকাৰ কাৰণে তেখেতসকলে গৃহলৈ উভতি হোৱা তেনেকুৱা এটা মনোনিৱেশ বা মন মগজুৰ চিন্তা কৰে কিন্তু বাকী সময়ছোৱা আমি যদি দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ এটা চিন্তাৰ পৰা আঁতৰি থকা যায় সেয়াই আচলতে বিপদ হ'ব যেন এক অনুমান হৈছে নিশ্চয় ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক নিশ্চয়কৈ বিপদৰ অনুমান হৈছে কিয়নো লকডাউন শিথিল কৰা হৈছে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিছে একাংশই বহু লোকে কিন্তু অকাৰণত এতিয়াও ওলাই গৈ আছে ইতিমধ্যে আমাৰ সাংবাদিক বলেনে কৈছে ফাঁচী বজাৰ হওক বা গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যদি চোৱা হয় লকডাউনৰ কিন্তু তাত কোনো চিন মোকাম নাই গতিকে সাৱধান হ'ব লাগিব আৰু এই সাৱধানতাইহে ৰক্ষা কৰিব পাৰিব আপোনাক কিয়নো এই মাৰাত্মক সংক্ৰমণ যদি সামূহিক সংক্ৰমণৰ উদ্ভৱ হ'ব লাগে তেতিয়াহ'লে কিন্তু পৰিস্থিতি বেয়াৰ পৰা বেয়াৰ পিনে ঢাল খাব ইতিমধ্যে আমি জনাইছো যে প্ৰত্যেকখন জিলাতে ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমণৰ পৰিসংখ্যা ইতিমধ্যে আমি জনাইছো গোলাঘাটত দ্বিতীয় সৰ্বাধিক 163 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ঠিক তেনেদৰে কামৰূপত আমি জনাইছো কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত 2 শতাধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত ঠিক তেনেদৰে হুজাই জিলাত যদি চোৱা হয় 47 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত কাছাৰ জিলাত 47 কৰিমগঞ্জত 41 নগাঁৱত 34 লখিমপুৰত 30 গোৱালপাৰা জিলাত 27 জন মৰিগাঁৱত 26 জন কামৰূপত 23 জন নলবাৰীত 20 জন বৰপেটা জিলাত 16 জন কোকৰাঝাৰত 15 জন শোণিতপুৰত 14 জন শিৱসাগৰ জিলাত 13 জন হাইলাকান্দিত 14 জন যোৰহাটত 12 জন ধুবুৰীত 10 জন তিনিচুকীয়াত 9 আৰু চৰাইদেউ জিলাত 9 জন দৰঙত 8 ডিমা হাছাওত 8 কাৰ্বি আংলঙত 8 চিৰাং জিলাত 6 ডিব্ৰুগড়ত 6 ধেমাজিত 5 বঙাইগাঁৱত 5 পশ্চিম কাৰ্বি আংলঙত 4 দক্ষিণ শালমৰা মানকচৰত 4 উদালগুৰিত 3 বিশ্বনাথত 2 মাজুলী আৰু বাক্সাত কিন্তু এই পৰ্যন্ত কোভিড-19ত আক্ৰান্ত হোৱা নাই মাজুলী আৰু বাক্সা জিলাৰ বাবে এই মুহূৰ্তৰ ভাল খবৰ আমি জনাইছো কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় দৈনিক ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বাকি সকলো ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হ'ব পৰ্যায়ক্ৰমে স্কুল কলেজসমূহ খোলা হ'ব কিন্তু নিখাৰ কাৰফিউ বা সন্ধিয়াৰ ভাগৰ কাৰফিউ অব্যাহত থকাৰ কথা আজিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কিন্তু এই ক্ষেত্ৰত বাৰম্বাৰ কোৱা হৈছে মাস্ক পৰিধান কৰাটো বা সামাজিক দূৰত্ব বজাই ৰখাটো কিন্তু বাধ্যতামূলক নিজক লগতে পৰিয়ালটোক বা সমাজখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত আগুৱাইছো পৰৱৰ্তী খবৰ দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰা এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছৰ ৰাজত্বকালৰ জলসিঞ্চন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আছিল এনামুল হক লস্কৰ 2012 চনত জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল জলসিঞ্চন বিভাগত সংঘটিত হোৱা 270 কোটি টকীয়া বিয়াগম কেলেংকাৰীৰ তথ্য মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা সুইচাইড নোটত আছিল এনামুল হক লস্কৰৰ কুকীৰ্তিৰ কাহিনী আৰু এনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লুটি আহিছিল আৰু সেই তথ্যক লৈ তদানীন্তন বিজেপি নেতা তথা অধিবক্তা আৰ পি শৰ্মাই দিছপুৰ থানাত দাখিল কৰিছিল এক এজাহাৰ
আৰু সেই গোচৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল কিন্তু দিছপুৰ থানাই গোচৰৰ সন্দৰ্ভত লাভ কৰা নাছিল কোনো বিশেষ তথ্য দিছপুৰ থানাৰ তদন্তত সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লৈছিল এটা গোচৰ আৰু সেই গোচৰৰ তদন্তৰ দায়িত্ব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ হাতত অৰ্পণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে भारतीय जनता पार्टी साधारण सम्पादक आছিলে জেনারেল সেক্রেটারি আছিল স্টেটত আমি দুজনে মিলি এখন এফআইআর দিছিলো আমি জলসিঞ্চন বিভাগৰ কেলেংকাৰী লৈ দিছপুৰ থানা সেই কেছ ইনভেস্টিগেশন কৰি পুলিচে আলটিমেটলি 2018 চনত 19 চনত এটা ৰিপোৰ্ট দিলে এফআইআৰ দিলে ফাইনাল ৰিপোৰ্ট যে তেনেকৈ বিশেষ এভিডেন্স একো পোৱা নাই গতিকে এইটো প্ৰসিকিউট কৰাটো মুশকিল হ'ব কেছ চলোৱাটো মুশকিল হ'ব তেতিয়া মই ক'লো ঠিক আছে যদি পুলিচৰ কাম ইনভেষ্টিগেশ্যন কৰি ওলোৱাটো সাক্ষীবাদী যদি নাই তেতিয়া অৱশ্যে ক'বলৈ একো নাই মই এইটো তাৰপৰা এই কথাটো যেতিয়া পেপাৰ আহিলে তেতিয়া মাননীয় উচ্চ ন্যায়ালয় হাইকোৰ্টে এইটো কিবা সংজ্ঞানটো ল'লে কগনিজেন্সটো ল'লে চমতৰ লৈ নটিচ কৰিলে নটিচ কৰি এতিয়া চলি আছে কেছ যিমানটো জানো মই কেছৰ কগনিজেন্স লৈছে সংজ্ঞান লৈছে আৰু এতিয়া কেছটো প্ৰচিড কৰি আছে কোৰ্ট খোলাৰ পাছতে এতিয়ালৈ মাজত যি কিবা অৰ্ডাৰ দিছে নিৰ্দেশ দিছে এইটো গম পোৱা নাই আৰু হয়তো নিদিব এতিয়া কি আৰ্জেণ্ট কেছবিলাকে লৈ আছে বিশেষকৈ বেল কেছবিলাক এইবিলাক জামিন কেছবিলাক হয়তো তেতিয়া গম পোৱা যাব কিন্তু কেছটো অতি চিৰিয়াছ দুখ লগা কেছ যেতিয়ামান চুইচাইড কৰিলে পৰিয়াল এৰি পৰিয়াল অৱস্থা হৈ গৈ আমি তেওঁলোকৰ ঘৰতো গৈছিলোঁ মই ব্ৰেকিং নিউজ গোলাঘাটত গুটখা মাফিয়াৰ ঘৰত চলিল অভিযান নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে চলিল এই অভিযান অবিদুল্লাহ আহমেদৰ উৰফে আবুৰ ঘৰত চলিল এই অভিযানত লক্ষাধিক টকাৰ নিষিদ্ধ গুটখা আৰু জৰ্দা জব্দ কৰা হয় লকডাউনৰ মাজতে গোলাঘাটত গুটখাৰ অবাধ বেহা চলাইছিল আবুৱে পুনৰ জনাইছো গুটখাৰ বিৰুদ্ধে গোলাঘাটত চলোৱা হৈছে অভিযান নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান অবিদুল্লাহ আহমেদ উৰফে আবুৰ ঘৰত অভিযানত লক্ষাধিক টকাৰ নিষিদ্ধ গুটখা আৰু জৰ্দা জব্দ কৰা হৈছে লকডাউনৰ মাজতে গোলাঘাটত গুটখাৰ অবাধ বেহা চলাইছিল আবুৱে আৰু কি চকুত ধুলি দি এনেদৰে লকডাউনৰ সময়ছোৱাতো গুটখা আৰু জৰ্দাৰ অবাধ বেহা চলি আহিছিল বিশেষ সূত্ৰৰ পৰম খেদি গোলাঘাটত গুটখা মাফিয়াৰ ঘৰত অভিযান চলোৱা হ'ল আৰু এই অভিযান কালত লক্ষাধিক টকাৰ গুটখা আৰু জৰ্দা জব্দ কৰা হৈছে ইফালে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন লাভ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে বিধায়কগৰাকীৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হৈছিল বিধায়কগৰাকী ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়া হয় উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়ে এই নিৰ্দেশনা আমি পুনৰ জনাইছো ঢিঙৰ বিধায়ক আমিনুল ইছলাম বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল সাম্প্ৰদায়িক মন্তব্য কৰি কোভিড-19ক কেন্দ্ৰ কৰি কিছু সাম্প্ৰদায়িক মন্তব্য কৰিছিল জামাতিক কেন্দ্ৰ কৰি কিছু সাম্প্ৰদায়িক মন্তব্য কৰিছিল নিজামুদ্দিনৰ প্ৰসংগ কেন্দ্ৰ কৰি কিছু সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ইতিমধ্যে ঢিঙৰ বিধায়কগৰাকীক জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু ইয়াৰ পিছত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ আহ্বান জনাই নিৰ্দেশনা দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়ে এই নিৰ্দেশনা লখিমপুৰত এনএইচপিচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সামাজিক ব্যৱধান অটুট ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰা হ'ল প্ৰতিবাদ বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত সাব্যস্ত কৰা হ'ল প্ৰতিবাদ আমি এটি দৃশ্য দেখুৱাইছিলোঁ কেনেদৰে গাৰ্ডৱাল খহি গৈছিল গাৰ্ডৱালে বিপদ মাতিছিল নামনি অসমলৈ নামনি অঞ্চললৈ বিশেষকৈ লখিমপুৰ ধেমাজি মাজুলী যোৰহাটৰ বাসিন্দালৈ তীব্ৰ আতংক তথা আশংকা নমাই আনিছিল গাৰ্ডৱাল বিস্তৰ ক্ষতি সাধন হৈছিল ডাইভাৰ্চনেল টানেৰে পানী হুৰাহুৰে সোমোৱাৰ পিছতে কেনেদৰে ক্ষতিগ্ৰস্ত হৈছিল আৰু মূল পথলৈ যোৱা যি অংশ তাত প্ৰকাণ্ড ফাটৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে দল সংগঠন ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সকীয়া দিছে বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰিবলৈ আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা হ'ল এনএইচপিচিৰ বিৰুদ্ধে এনেদৰে সাব্যস্ত কৰা হ'ল প্ৰতিবাদ সামাজিক ব্যৱধান অটুট ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীৰে সাব্যস্ত হৈছে প্ৰতিবাদী কাৰ্যসূচী
নামনি হুমুন্দি জলবিদ্যুৎ প্ৰকল্পৰ বা কি ভয়ানক পৰিস্থিতি হ'ব, ভয়ংকৰ পৰিস্থিতি হ'ব, এই কথা প্ৰমাণিত হৈ উঠে। যিহেতু নামনি হুমুন্দি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল সোৱণশিৰি কোবাল সোঁতত ভাগি গৈছে আৰু বিভিন্ন সময়ত তাত গাৰ্ডৱালকে ধৰি দলঙকে ধৰি মূল বান্ধৰ বিভিন্ন অংশ ভাঙি চুৰমাৰ হৈ গৈছে। সেই কথা প্ৰমাণিত হৈছে। বিশেষজ্ঞ সমিতিয়ে যি কথা কৈছিল, চূড়ান্ত প্ৰতিবেদন দিছিলে যে নামনি হুমুন্দি জলবিদ্যুৎ প্ৰকল্প যি ঠাইত তেওঁলোকে নিৰ্মাণ কৰিছে হিমালয়ৰ পাদদেশত ভূকম্পন এলেকা, তাত কেতিয়া নদীপান হ'ব নোৱাৰে, এই কথা কিন্তু প্ৰমাণিত হৈ গ'ল। কেন্দ্ৰীয় চৰকাৰে লখিমপুৰ আৰু মাজুলী ধেমাজিবাসীক ভাৰতীয় বুলি নাভাবে, ভাৰতীয় মানুহৰ দুখ দুৰ্দশাৰ কথা নাভাবে, কিন্তু অনাগত দিনত পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু যিটো কথা আছিল কেন্দ্ৰীয় চৰকাৰৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিশেষজ্ঞ সমিতিৰ নিৰ্দেশ মৰ্মে আলোচনাৰ আওকাণ কৰি তেওঁলোকে কেৱল মাত্ৰ চৰকাৰৰ সেউজ সংকেত লাভ কৰি গোপনভাৱে অবৈধভাৱে চুৰ কৰি সম্পূৰ্ণ হোৱাৰ পথত এতিয়া NSPC অতি দুৰ্ভাগ্যজনক কথা। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্পষ্ট দাবী, অতি শীঘ্ৰে ইয়াৰ কাম বন্ধ কৰক। যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ বিশেষজ্ঞ সমিতিৰ স্পষ্ট যেতিয়ালৈকে মত নাহিব তেতিয়ালৈকে কিন্তু ইয়াৰ কাম বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শেষ অংকলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে বিয়লিৰ হেডলাইনছ। নগাঁও জিলাৰ কামপুৰত কপিলী আৰু ধনশিৰি নৈৰ সংহাৰী ৰূপ ধাৰণ। কপিলী নৈৰ পানীয়ে কামপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কামপুৰ কঠিয়াতলী গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰি আছে পানী। ইফালে বানাক্ৰান্তৰ বাবে প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। বানত বুৰ গৈছে তেতেলীখৰা গাঁও পঞ্চায়তৰ ২০ৰো অধিক গাঁও। এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ মাজত। আশ্ৰয় শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও খাদ্য তথা পানীৰ সংকটত ভুগিবলগীয়া হৈছে বানাক্ৰান্তসকলে। মূল পথৰ ওপৰেৰে এতিয়া পানী বাগৰিয়ে আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ কিছু আতংকিত হৈ আছে। বহু লোক বৰ্তমানে জলবন্দী হৈ আছে এই বানাক্ৰান্ত অঞ্চলটোত। আৰু এই খণ্ডত আমাক অধিক খবৰ জনাব আমাৰ নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাই। নীলোৎপল, সংযুক্ত হৈছো আপোনাৰ সৈতে। বৰ্তমান উপস্থিত আছো কামপুৰত, আৰু কামপুৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কপিলী আৰু নিশাৰী দুয়োখন নৈৰ বানে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে। আৰু কামপুৰ নগৰৰ বহু অঞ্চল বুৰাই পেলোৱাৰ পৰিৱৰ্তে কপিলী নৈৰ পানীয়ে আৰু নিশাৰী নৈৰ পানীয়ে দেখিবলৈ পোৱা গৈছে যে তেতেলীখৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২০খনৰ অধিক গাঁও বৰ্তমান বুৰাই পেলাইছে। আমি বৰ্তমান দেখুৱাইছো তেতেলীখৰা আৰু যি কামপুৰ কঠিয়াতলী সংযোগী যি গড়কাপ্তানী পথ নিশাৰী নৈৰ পানীয়ে কিদৰে বুৰাই পেলাইছে মই দেখুৱাইছো। বৰ্তমান এই পথেৰে বৰ্তমান নগাঁও চহৰলৈ বৰ্তমান যি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে বৰকোলা হৈ বৰ্তমান যি পথ আছে সেই পথেৰে বৰ্তমান কামপুৰৰ ৰাইজে কিন্তু অহা যোৱা কৰিব লগা হৈছে। মুলান দা আছে কামপুৰৰ এগৰাকী বিশিষ্ট ব্যক্তি। মই মুলান লস্কৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। মুলান দা, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কামপুৰবাসীৰ বাবে ২০০৪ পিছত চাগে এইটো তাতকৈ ভয়ংকৰ বান, আৰু যি এটা কথা ক'ব লাগিব যে বিভিন্ন ক্ষেত্ৰত কোৱা হয় জলসম্পদ বিভাগৰ কিন্তু ইয়াত যথেষ্ট গাফিলতি আছে। কাৰণ কামপুৰৰ যিসমূহ মথাউৰি আছে সেইসমূহ আওপুৰণি হৈ গৈছে, সেইসমূহ মেৰামতিৰ অভাৱত পচি গৈছে। আৰু এই সমষ্টিটো মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি। তেওঁ অগপৰ প্ৰতিষ্ঠাপক সভাপতি আৰু কেশৱ মহন্ত অগপৰ বিধায়ক। তেওঁ অগপৰ পৰা গৈ মন্ত্ৰী হৈছে, কিন্তু তেওঁ তৎসত্বেও কিন্তু কামপুৰত যেন জলসম্পদ বিভাগৰ কাম হোৱা নাই। কি কয় আপুনি? মই আচলতে যিবিলাক মন্ত্ৰী হ'ল আৰু বিশেষকৈ AGPৰ পৰা যোৱা প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিলে আৰু বৰ্তমান এতিয়া সেই দলৰ এতিয়াও বৰ্তমান বিধায়ক হৈ আছে। আৰু কেশৱ মহন্ত এই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে। এই অঞ্চলৰ ৰাইজে, বিশেষকৈ নৈপৰীয়া ৰাইজে মাথাউৰি, ইয়াৰ নদীখনৰ আগত যি মাথাউৰি আছে মাথাউৰি মাৰিবৰ কাৰণে বহুবাৰ অনুনয় বিনয় কৰিছিল, কিন্তু দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয় এওঁলোকে কোনো কাৰণতে ভ্ৰূক্ষেপ নিদিলে। আৰু ইয়াত যে মন্ত্ৰী কোনোবা আছে আৰু তাকো নিজা AGP মন্ত্ৰী বুলি যদি আমি ভাবিবলৈ বিচাৰোঁ, আচলতে ইয়াত কোনো অস্তিত্ব নাই। আৰু এহঁতবিলাকে কি কৰিছে নাজানো। আমি ভাবোঁ যে এহঁতবিলাক শুই আছে অথবা ধন টকা পইচা লুণ্ঠন কৰাতে ব্যস্ত। ৰাইজৰ প্ৰতি তেওঁলোকে কেৱল আওকাণ কৰিছে। নিশ্চয় মই এটা কথা ক'ব লাগিব যে মই যদি মুলান দাই কোৱাৰ দৰে মই এটা কথা দেখুৱাবলৈ চেষ্টা কৰিম। এইখন এখন বৃহৎ যি ধাননি পথাৰ বৰ্তমান সম্পূৰ্ণৰূপে বুৰ গৈছে। বহুবাৰ জলসম্পদ বিভাগক অনুনয় বিনয় কৰা হ'ল। হাৰিয়া বা কপিলী, নিশাৰী এইসমূহ নৈৰ যিসমূহ মথাউৰি যিসমূহৰ অৱস্থা নাইকিয়া হৈছে, যথেষ্ট গৰাখহনীয়াততো ৰাইজৰ অৱস্থা বেয়া হয়। তাৰ পৰিৱৰ্তে কিন্তু মথাউৰি সেইসমূহ নিৰ্মাণ কৰা নহয়। আৰু মথাউৰি নিৰ্মাণ কৰিবলৈ সদায় আমি আগতেও কৈ আহিছোঁ, নৱেম্বৰত তেওঁলোকে নিবিদা আহ্বান কৰি নিবিদা নৱেম্বৰত হোৱাৰ পিছত মাৰ্চ মাহত তেওঁলোকে কাম কৰিবলৈ লয় আৰু এপ্ৰিলত বৰষুণ আৰম্ভ হয়, কাম আধৰুৱা হয়, ঠিকাদাৰে পইচা সৰকাই লৈ যায়, ৰাইজৰ কোনো অসুবিধা, ৰাইজৰ কোনো ধৰণৰ বৰ্তমানলৈকে কোনো ধৰণৰ তেওঁলোকৰ কাম নহয়। গতিকে এয়া আমি দেখুৱাইছোঁ এয়া কামপুৰৰ বান পৰিস্থিতি। সমগ্ৰ অসমতে বৰ্তমান ভয়ংকৰ ৰূপ লৈছে বানে।
এফালে কৰোণাৰ সংহাৰ এফালে বানৰ সংহাৰ মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া মই যদি দেখুৱাওঁ মই তাৰপাছত হেমন্ত দেখুৱাবলৈ অনুৰোধ কৰিম এয়া এঘৰ আমি দেখুৱাইছোঁ এইঘৰ মানুহলৈ বৰ্তমান হুৰে পানী সোমাইছে জয়ন্ত আমি দেখুৱাইছোঁ এয়া বৰ্তমান কামপুৰৰ বান পৰিস্থিতি যিদৰে বৰ্তমান ইয়াত ভয়ংকৰ এক ৰূপ লৈছে বানে আৰু যাৰ ফলশ্ৰুতিত বৰ্তমান কিন্তু কামপুৰৰ ৰাইজ দিশহাৰা হৈ পৰিছে এফালে যি মহামাৰী সংহাৰ এফালে কিন্তু বানৰ সংহাৰ মই পুনৰ দেখুৱাইছোঁ কিদৰে গড়কপ্তানি পথেৰে পানী পাৰ হোৱাৰ ফলত ইয়াৰ পৰা কিছু আঁতৰলৈ গ'লে কিন্তু যাব নোৱাৰি গতিকে কিছু আঁতৰলৈকে যিসমূহ গাড়ী গৈছে তাৰ পিছত কিন্তু সম্পূৰ্ণৰূপে বুৰ গৈছে যাৰ ফলশ্ৰুতিত বৰ্তমান ৰাইজৰ ব্যাপক অসুবিধা হৈছে আৰু এয়া হৈছে কামপুৰৰ বান পৰিস্থিতি কামপুৰত বৰ্তমান কপিলী আৰু নিশাৰী দুইখন নৈৰ বানে সম্পূৰ্ণৰূপে ইয়াত সন্ত্ৰাসৰ সৃষ্টি কৰিছে সংহাৰী ৰূপ লৈছে যোৱা নিশাৰে পৰা তেতেলীখৰা গাঁও পঞ্চায়তৰ 20খনৰ অধিক গাঁও বৰ্তমান বানত বুৰ গৈছে গয়াৰ অৱস্থা নাইকিয়া হৈছে ৰাইজৰ বাবে আশ্ৰয়খিনি মুকলি কৰা হৈছে পশুধন মানুহ সকলোৰে বৰ্তমান ইয়াত বিলয় বিপত্তি নাইকিয়া হৈছে আৰু বৰ্তমান দেখুৱাইছোঁ যে কামপুৰত বৰ্তমান জয়ন্ত ভয়াৱহ বান পৰিস্থিতি আৰু সকলো শেহতীয়া যি আপডেট আছে আমি পুনৰ দি যাবলৈ চেষ্টা কৰিম জয়ন্ত এই মুহূৰ্তত ক'ব লাগিব যে আমি দেখুৱাইছোঁ কামপুৰত কিন্তু জলসম্পদ বিভাগৰ যদি যিসমূহ যি গাফিলতিৰ ফলতে যিসমূহ আওপুৰণি মথাউৰি বৰ্তমান ভাঙি পানী সৰকাৰ ফলত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে আৰু কামপুৰত বৰ্তমান বানে যথেষ্ট সংহাৰী ধাৰণ কৰিছে ধন্যবাদ নীলোৎপল ধন্যবাদ জনাইছোঁ আপোনাক তিনিচুকীয়াৰ বাগজান তৈলখাদৰ পৰা নিৰ্গত হোৱা খনিজ তেলে ভয়ংকৰ বিপদ মাতি আনিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী মতাপুং বিললৈ তৈলখাদৰ পৰা নিৰ্গত তেলৰ বাবে মৃত্যুমুখত পৰিছে বাগজান অঞ্চলৰ কেইবাটাও পশু পক্ষীৰ লগতে মাগুৰী মতাপুং বিলৰ বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য শিশু বুধবাৰৰ পৰা অহৰহভাৱে নিৰ্গত হৈ থকা তৈলখাদৰ তেলৰ ফলত প্ৰদূষিত হৈছে মতাপুং বিলৰ লগতে ডিব্ৰু নদীৰ পানী আৰু গেছ নিৰ্গমন বন্ধ কৰাৰ চেষ্টা চলাইছে যদিও ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই গেছ নিৰ্গমন এতিয়াও বৰ্তমান বন্ধ কৰিবলৈ সক্ষম হোৱা নাই কৰ্তৃপক্ষ যাৰ বাবে এতিয়া আতংক ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে এতিয়া অঞ্চলটোৰ জীৱকুলৰ লগতে মানুহৰ প্ৰতিও আৰু এই খণ্ডত চাওঁ আহক আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ এক বিশেষ ৰিপৰ্ট তিনিচুকীয়াত বুধবাৰে যি ঘটনা সংঘটিত হৈছে বুধবাৰ তিনিচুকীয়া জিলাৰ বাগজানত তৈল ক্ষেত্ৰত যি খনন কৰোঁতে যি ঘটনা সংঘটিত হৈছে তেল নিৰ্মিত হৈ পিনে ক'ব লাগিব যে সমগ্ৰ যি তিনিচুকীয়া জিলাৰ যি অঞ্চলসমূহ আছে বাগজান বুলি ক'ব লাগিব আৰু সেই অঞ্চলসমূহ এতিয়া বৰ্তমান প্ৰদূষিত হৈ পৰিছে তেলৰ যি নিৰ্গিত বৰ্তমান হৈ আছে বুধবাৰৰ পৰাই অব্যাহত আছে এতিয়ালৈকে বৰ্তমান তাৰ বাবে সমগ্ৰ অঞ্চল জুৰি তাৰ লগতে যি তিনিচুকীয়া জিলাৰ বাগজানৰ ওচৰতে যি মাগুৰী মতাপুং বিল বৰ্তমান লাগি আছে সেই মতাপুং বিলৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তাতো সেই একে পৰিস্থিতি আমি দেখিব পাৰিছোঁ সমগ্ৰ অঞ্চলটো আজি তেলৰ বাবে প্ৰদূষিত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাগুৰী মতাপুং বিলত আৰু আজি আমি পুৱাৰ ভাগতে যিটো খবৰ পাইছোঁ যে মাগুৰী মতাপুং বিলত যি মাছ বা ডলফিনসমূহ ইয়াত থাকে আৰু বাহিৰৰ পৰা যিটো পৰ্যটকসমূহক ইয়াত ফুৰিবলৈ আহে আৰু তেওঁলোকে আজি উপভোগ কৰে আহি পিনে আৰু বিভিন্ন ধৰণৰ যেহেতু বাৰ্ড চেংচুৰী বুলিও কোৱা হয় আৰু ইয়াত ক'ব লাগিব যে বহুত প্ৰজাতিৰ ইয়াতে পক্ষী ইয়াত আহে এক বছৰৰ প্ৰথমটো সময় আৰু আহি পিনে ইয়াত উপভোগ কৰে কিন্তু তেওঁ ক'ব লাগিব যে পৰ্যটকসমূহে যি এইটো সময়ত আহি তেওঁলোকে যি ইয়াত মাগুৰী মতাপুং বিলৰ যি এক অপূৰ্ণীয় যি পৰিৱেশ তেওঁলোকে আহি চায় কিন্তু সেই হয়তো আমি যদি এনেধৰণৰ অৱস্থা যদি ইয়াত যদি অব্যাহত থাকে যি তেল যি নিৰ্গত হৈ যি আজি ক'ব লাগিব যে আজি বুধবাৰৰ পৰাই যি এনেদৰে অব্যাহত আছে বৰ্তমান তেল নিৰ্গত হোৱা যি প্ৰচেষ্টা আৰু ক'ব লাগিব বাহিৰৰ পৰা অকণমান মতাপুং বিলৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ আৰু যিহেতু এতিয়ালৈকে চৰকাৰে কোনো বুধবাৰৰ পৰা যিহেতু ঘটনা সংঘটিত হৈ আছে আৰু এতিয়ালৈকে চৰকাৰে কোনো ক'ব লাগিব যে কোনো কাণসাৰ দিয়া নাই আৰু চৰকাৰৰ কোনো জনপ্ৰতিনিধি এতিয়ালৈকে বৰ্তমান ইয়াত আহি উপস্থিত হোৱা নাই বুলি ক'ব লাগিব আৰু আমি দেখিব পাৰিছোঁ যে ৰাতিপুৱাৰ ভাগত আমি আহিছিলোঁ অকণমান নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখাব বিচাৰিছোঁ যে ইয়াত যি ডলফিন বা যি মাছসমূহ থাকে বা ডিব্ৰু-চৈখোৱাত যি ক'ব লাগিব জীৱ জন্তু যিসকল তেওঁলোকৰ কাৰণে এক বিপদজনক সৃষ্টি এতিয়া বৰ্তমান হৈ পৰিছে বুলি জানিব পাৰিছোঁ আমি আৰু বৰ্তমান মোৰ লগত মাগুৰী মতাপুং বিল যি তত্ত্বাৱধানত যে থাকে তেখেতৰ পৰা আমি অকণমান জানিব বিচাৰিম এই বিষয়ে দাদা যেহেতু আমি খবৰ পাইছোঁ পুৱাৰ ভাগতে যে ডলফিনো ইয়াত মৰিছে বা মাছ আৰু যোৱাকালি যিহেতু আমি খবৰ পাইছিলোঁ যে জীৱ জন্তু গৰুৱে হওক বা ছাগলীয়ে হওক আমি খবৰ পাইছোঁ যে মৃত্যু ঘটিছে তাৰ বিষয়ে আপুনি আমাক অকণমান জনাব ইয়াত পৰহি দিনা যিটো অইল ইণ্ডিয়াৰ 5 নম্বৰ তেলখাত গেছ বিস্ফোৰণ হ'ল তাৰ ফলত মাগুৰী মতাপুং সাংঘাতিক ৰূপেৰে ক্ষতিগ্ৰস্ত হৈছে ইয়াত নিগৰিত হোৱা গেছ আৰু অইলৰ যিখিনি তেল
তেলখিনি আহি মাগুৰী বিলত সম্পূৰ্ণ মাগুৰী বিলতে চানি ধৰিছে গতিকে ইয়াত থকা জীৱকুলকে ধৰি পশু পক্ষী চৰাই চিৰিকটি এয়া দেখিছে ৰিভাৰ ডলফিন মৃত্যু সাৱটিবলগীয়া হৈছে আৰু ওচৰ পাজৰে যিমান এৰিয়া আছে মাগুৰী বিলৰ যিটো এৰিয়া ওচৰ পাজৰে নতুন গাঁৱে হওক বাগজানেই হওক দীঘলতমে হওক বাৰেকুৰিয়ে হওক গোটেই এৰিয়াটোক শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে আৰু এটা আইডি উদ্ধাৰ আৰু এই আইডিটো বিস্ফোৰণক লৈ ডিব্ৰুগড়ত সৃষ্টি হলে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ উদ্ধাৰ কৰা আইডিটো 3 কিলোগ্ৰাম ওজনৰ বৃহস্পতিবাৰে সেনাৰ অভিযানত উদ্ধাৰ কৰা হয় আইডিটো আলফা স্বাধীনৰ ধৃত কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰা হয় আইডিটো আলফা স্বাধীনৰ ধৃত কেডাৰজন জান্তু বৰুৱাই ঘৰতে লুকাই ৰাখিছিল আইডিটো টিংখঙৰ বাইলুং ভেটিৰ ঘৰ জান্তু বৰুৱাৰ ডিব্ৰুগড়ৰ পলো ফিল্ডত আইডিটো বিস্ফোৰণ ঘটালে আজি সেনাই এই মুহূৰ্তত আমি জনাও এটা নহয় দুটাকৈ আইডিৰ বিস্ফোৰণ ঘটালে সেনাই এক বৃহৎ আয়োজন আজি পলো ফিল্ডত সেনাৰ এটা বৃহৎ দল বম্ব স্কোৱাডৰ বিশেষ দল তাত উপস্থিত হয় আৰু বিশেষ প্ৰস্তুতি চলাই দুটাকৈ আইডি শক্তিশালী আইডি বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় সেনাই আৰু ইয়াকে লৈ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে জান্তু বৰুৱা নামৰ লোকজনৰ আলফা স্বাধীনৰ কেডাৰজনৰ ঘৰত লুকাই থোৱা অৱস্থাত সেনা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ শক্তিশালী আইডি আমি দেখুৱাইছো সেই দৃশ্য প্ৰায় কেইবা ঘণ্টা জোৰা প্ৰচেষ্টা বিশেষ অভিযান চলাই এই দুটাকৈ শক্তিশালী আইডি বিস্ফোৰণ ঘটাই সেনা আৰক্ষীয়ে চলাইছিল যুটীয়া অভিযান আৰু এই যুটীয়া অভিযান কালত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় জান্তু বৰুৱাৰ ঘৰত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় দুটাকৈ শক্তিশালী আইডি ব্যাপক অভিযান চলাই সেনাৰ এটা বৃহৎ দলে বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় আৰু ইয়াৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলালে ডিব্ৰুগড়ৰ জনতাই এক সম্ভাৱ্য ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল ডিব্ৰুগড় মালিগাঁও ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰত এজন কৰোনা আক্ৰান্ত হৈছে মুম্বাইৰ পৰা বাছত আহিছিল লোকজন মালিগাঁও ৰেলৱে ষ্টেডিয়ামত কোৱাৰেণ্টাইনত আছিল লোকজন কৰোনাত আক্ৰান্ত লোকজন হুজাইৰ শাহিদ আহমেদ এই খবৰ এই মুহূৰ্তত আমি জনাও মালিগাঁও ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা এজন লোক আক্ৰান্ত হৈছে কোভিড-19ত মুম্বাইৰ পৰা বাছেৰে আহিছিল লোকজন মালিগাঁও ৰেলৱে ষ্টেচনত কোৱাৰেণ্টাইনত আছিল এই লোকজন কৰোনাত আক্ৰান্ত লোকজন হৈছে হুজাইৰ শাহিদ আহমেদ পানিখাটিৰ চাপাইডাঙত সন্ধানহীন এজন যুৱক চাপাইডাং অঞ্চলৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱকজন বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে এই যুৱকজন সন্ধানহীন যুৱকজনৰ নাম নিখিল শৰ্মা নুনমাটিৰ শহীদ নগৰৰ বাসিন্দা নিখিল ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে যুৱকজনৰ স্কুটি চেণ্ডেল আৰু হেলমেট পানিখাটি আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত আৰু পানিখাটি থানাত দাখিল কৰা হয় এখন এজাহাৰ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ঘটনাস্থলীত উপস্থিত হয় পানিখাটি আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দল ব্ৰহ্মপুত্ৰত এছডিআৰএফ বাহিনীয়ে চলাই আছে বৰ্তমানেও অভিযান কোকা-কোলা কোম্পানীৰ আপেল জুচৰ পেকেটত ওলাল কেঁচু পান কৰাৰ সময়তে ওলাই আহে এটা মৃত কেঁচু বকো জাৰাপাৰাৰ এখন দোকানৰ পৰা এগৰাকী মহিলাই ক্ৰয় কৰিছিল মিনিট মেড নামৰ আপেল জুচৰ এটা পেকেট মহিলাগৰাকীৰ সন্তানে পান কৰাৰ সময়তে ভিতৰৰ পৰা মৃত কেঁচু ওলোৱাত ভয় খোৱাত অসুস্থ হৈ পৰে লগে লগে দোকানৰ গৰাকীক অৱগত কৰাত ইয়াৰ লগতে উচিত তদন্তৰ দাবী জনাই ভুক্তভোগী মহিলাগৰাকীয়ে কেৱল মুনাফা লাভৰ স্বাৰ্থত কোকা-কোলা কোম্পানীয়ে এনেদৰে ফলৰ ৰস বিক্ৰী কৰাৰ নামত গ্ৰাহকক বৰ বিষ দিয়াৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে চৰকাৰৰ পৰা ডিষ্ট্ৰিবিউটৰ আহে আমাৰ বকো বা এই এৰিয়াখিনি গোটেই দিয়ে দুধাৰালৈকে সিহঁতে দিয়ে চাপ্লাই এই ডিষ্ট্ৰিবিউটৰৰ পৰা আমি ইয়াতে যিবিলাক দোকানত মানে ৰিটেইলাৰ দোকানবিলাকত হেৰি বিলাই দিব আহে সিহঁতৰ পৰা আমি কিনি লওঁ আৰু কি কোম্পানী এইটো কোকা-কোলা কোম্পানী এইটো মাজা বা এইবিলাক যিবিলাক সিহঁতৰ ৰিচৰ্চেছ বস্তু বহুত আছে কিন্তু তাৰ মাজে মাজে এনেকুৱা কমপ্লেইন আগৰ পৰাই পাই আছোঁ আগতে দেখিছোঁ কিন্তু কিছুমান কমপ্লেইন কৰা নাছিলোঁ এইটো কিন্তু মই নিজে ভাবিছোঁ যে এইটো কমপ্লেইন কৰিব লগা বাধ্যত কাৰণ কি ওলাইছে আজি এটা কেঁচু ওলাইছে অকল সিহঁতে মইতো গম নাপাওঁ মইতো ধৰ ৰিটেইলাৰ মই আৰু সময় হ'ল আজিৰ বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ